নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো DC শোণিতপুৰ ৰিকুৱাৰমেণ্ট 26টা পোষ্টৰ বাবে গ্ৰেড 3 আৰু গ্ৰেড 4 যিহেতু আপোনালোকৰ পোষ্ট মুকলি হৈছিলে, তো যোগ্যতা কেৱল মাত্ৰ অষ্টম শ্ৰেণী উত্তীৰ্ণ গ্ৰেড 4ৰ বাবে যিহেতু প্ৰয়োজন হৈছিলে, তো সকলোবোৰ আমি ডিটেইলছত কথা পাতিলোঁ। কিন্তু আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ফিল আপ কেনেকৈনো কৰিব আৰু এপ্লিকেশ্যন ফৰ্মখন কেনেকৈ ডাউনলোড কৰিব পাৰিব বা আপোনালোকে ক'ৰ পৰা পাব, সকলো তথ্য এই ভিডিঅ'টোত জনাই দিম। আৰু এপ্লিকেশ্যন ফৰ্মখন কেনেকৈ আপোনালোকে নিজেই ফৰ্ম ফিল আপ কৰিব সেইটো আপোনালোকক ষ্টেপ বাই ষ্টেপ মই আপোনালোকক এবাৰ জনাই দিম। তো আশা কৰিছোঁ আপোনালোকৰ এই ভিডিঅ'ৰ পৰা নিশ্চয়কৈ হেল্পফুল হ'ব। তো আপোনালোকে যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব, যাতে আগন্তুক দিনত এই ধৰণৰ আপডেটসমূহ আপোনালোকে পাই থাকে। তো আগবাঢ়িছোঁ। তো এই ফৰ্মখন আপোনালোকক মই ডেছক্ৰিপশ্যনত মোৰ ফোন নাম্বাৰটো দি দিম, বা আপোনালোকে হোৱাটছআপ কৰিব পাৰে সেই নাম্বাৰটোৰ পৰা। মই ডেছক্ৰিপশ্যনত আপোনালোকক নাম্বাৰটো দি দিম। তো তাতে আপোনালোকে হোৱাটছআপত মেছেজ কৰি ষ্টেণ্ডাৰ্ড ফৰ্মখন লাগে বুলি মেছেজ কৰিলে আপোনালোকক প্ৰেৰণ কৰি দিয়া হ'ব। তো আপোনালোকে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। তো এই ধৰণে আপোনালোকে ফৰ্মখন বা আপোনালোকে ডাইৰেক্ট কম্পিউটাৰ দোকানতো পাব, বা নিজেও আপোনালোকে গুগলত আছাম গেজেট পাৰ্ট 9 ষ্টেণ্ডাৰ্ড ফৰ্ম ফৰ এপ্লিকেশ্যন বুলি মাৰিলেও আপোনালোকৰ পাই যাব। তো আছাম গেজেট পাৰ্ট 9ৰ ষ্টেণ্ডাৰ্ড ফৰ্ম হয় এপ্লিকেশ্যনৰ। ইয়াতে আপোনালোকে চাব, ইয়াতে ফটো দিব লাগিব নিশ্চয়কৈ, ফটো। তাৰপিছত আপোনালোকে 2D ক'লে পঠাব আপোনালোকৰ DC শোণিতপুৰ বুলি আপোনালোকে দিব লাগিব, যিহেতু আপোনালোকৰ প'ষ্টটোৰ নাম। আৰু নেম অফ প'ষ্ট গ্ৰেড 3 নে গ্ৰেড 4 সেইটো আপোনালোকে মেনশ্যন কৰি দিব। আৰু ডিপাৰ্টমেণ্ট কি হয় আপোনালোকে, যিহেতু ভিডিঅ'টোত আমি প্ৰথমে আলোচনা কৰিছোঁ, বা আপোনালোকে অফিচিয়েল ন'টিফিকেশ্যনত চালে আপোনালোকে সকলোবোৰ গম পাব। তো ইয়াতে নেম ইন ফুল, ইয়াতে আপোনালোকৰ নামটো ব্লক লেটাৰ ফুলকৈ লিখিব। যেনে আপোনালোকৰ নামটো কি আছিলে, বিকাশ যদি হয় তেন্তে BIK এই ধৰণে ফুললি আপোনালোকে কেপিটেল লেটাৰত লিখিব লাগিব। বিকাশ গগৈ, আপোনালোকৰ যি নাম হয় আপোনালোকে কেপিটেল লেটাৰত লিখিব লাগিব। নেক্সট আপোনালোকৰ প্ৰেজেণ্ট এড্ৰেছ, আপোনালোকৰ ভিলেজ দিব, আপোনালোকৰ পোষ্ট অফিচ দিব, আৰু আপোনালোকৰ পুলিচ ষ্টেচন, পিন নাম্বাৰ সকলোবোৰ দি দিব। আৰু প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ যদি ছেইম হয় তেন্তে ডু বুলি আপোনালোকে লিখিলে হ'ব। আৰু ফাদাৰ্ছ নেম এণ্ড এড্ৰেছটো ইয়াতে দিব, দেউতাৰ নাম আৰু ঠিকনাটো দি দিব। প্লেচ অফ বাৰ্থ ইনক্লুডিং পুলিচ ষ্টেচন এণ্ড বাৰ্থ এণ্ড পোষ্ট অফিচ। তো আপোনালোকৰ জন্মৰ প্লেচডোখৰ লিখিব, তাৰপিছত পুলিচ ষ্টেচন আৰু পোষ্ট অফিচটো লিখিব। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট 6 নম্বৰ দিছে, আৰ ইউ এ চিটিজেন অফ ইণ্ডিয়া এণ্ড ইফ চ' হাউ। তো আপোনালোকে যদি হয় তেন্তে আপোনালোকে কেনেধৰণে হয়, আধাৰ কাৰ্ডখন আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰটো দিলেও হ'ব। আৰু 7 নম্বৰতে চাব এডুকেশ্যনেল কোৱালিফিকেশ্যন, আপোনালোকৰ যদি গ্ৰেড 3 বাবে দিয়ে তেন্তে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। আৰু 6 মান্থৰ আপোনালোকৰ ডিপ্ল'মা, কম্পিউটাৰ ডিপ্ল'মা থকাটো প্ৰয়োজনীয় বা বাধ্যতামূলক আছিলে। আৰু গ্ৰেড 4 বাবে আপোনালোকক ক্লাছ 8 পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব। আদাৰ কোৱালিফিকেশ্যন কি যদি আপোনালোকৰ ডিপ্ল'মা আছে তেন্তে ডিপ্ল'মা দি দিব। আৰু কমিউনিটি কি হয় আপোনালোকৰ SC ST যি হয় আপোনালোকে দি দিব। আৰু 10 নম্বৰ চাব এজ অন দি 1 জানুৱাৰী 2000, ইয়াতে আপোনালোকৰ একৰ্ডিংলি যিহেতু অফিচিয়েল ন'টিফিকেশ্যনত দিয়া আছিলে, সেইটো আপোনালোকে 2000 কিমান চনলৈকে আপোনালোকৰ এজটো এলিজিবল হয় সেইটো আপোনালোকে দিব লাগিব। প্ৰেজেণ্ট অকুপেশ্যন কি হয়, আপোনালোকে যদি কিবা কৰি আছে তেন্তে আপোনালোকে দিব পাৰে, যদি আছে, যদি নাই তেন্তে ন' দিব। প্ৰিভিয়াছ এপইণ্টমেণ্ট হেল্থ যদি হৈছিলে তেন্তে য়েছ দিব, যদি নাই হোৱা তেন্তে ন'। 13 নম্বৰ দিয়া আছে আপোনালোকৰ আৰ ইউ এ টেম্পৰাৰী অৰ ৰিটেন্স পাৰ্চনেল অফ টেম্পৰাৰী ডিপাৰ্টমেণ্টেল, য়েছ যদি হয় য়েছ দিব, যদি নাই কৰা বা আপোনালোকে যদি নাই কৰা হ'লে তেন্তে ন' দিব। নেক্সট দিয়া আছে হোমগাৰ্ড বা আপোনালোকে টেৰিটৰিয়েল আৰ্মি যদি আছিলে তেন্তে, বা আপোনালোকে NCC আছিলে তেন্তে য়েছ দিব, যদি নাই তেন্তে ন' দিব। এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ইয়াতে দিব। আপোনালোকে যদি ইয়াতে ইনফৰ্মেশ্যন এটা দি দিছোঁ, যদি আপোনালোকে এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যনৰ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেন্তে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। মই ডেছক্ৰিপশ্যনত কণ্টেক্ট নাম্বাৰ দি দিম, তাতে আপোনালোকে কৰিব পাৰে যদিহে কৰা নাই এতিয়ালৈকে বৰ্তমান। তো 16 নম্বৰ দিয়া আছে ৱেডাৰ দেয়াৰ ইজ এনি গভৰ্ণমেণ্ট ছেমি গভৰ্ণমেণ্ট এমপ্লয়িজ ইন ইউৰ ফেমিলি ইফ এনি পাৰ্টিকুলাৰ্ছ অফ ছাচ ফেমিলি মেম্বাৰ লাইক ৰিলেশ্যনশ্বিপ, নেম অফ দি জব, পেড, ড্ৰোন, প্লেচ অফ পষ্টিং, পাৰ্মানেণ্ট, টেম্পৰাৰী, এটচেট্ৰা শুড বি ফাৰ্নিশ্ড।
যদি আপোনালোকৰ কোনোবা ফেমিলি বা আপোনালোকে যদি কৰি আছে তেন্তে আপোনালোকে এই পোষ্টৰ বাবে এপ্লাই কৰিব নোৱাৰে। আৰু ফেমিলি ইনকম চাৰ্টিফিকেট ইয়াতে দিব লাগিব। গাঁও পঞ্চায়তৰ পৰা DC SDO চাৰ্কল অফিচৰ পৰা য'ৰ পৰা হ'লেও আপোনালোকে ইয়াতে বনাব পাৰে বুলি কৈছে। এক্সামিনেশ্যন চেণ্টাৰ আপোনালোকে ইয়াতে ক'ত দিব বিচাৰিছে আপোনালোকে ইয়াতে লিখি দিব। আপোনালোকৰ শোণিতপুৰত দিব বিচাৰিছে। তাৰপিছত আপোনালোকে I am the candidate for the পোষ্টটো দি দিব। ইয়াতে নামটো দি দিব আৰু ট্ৰেজাৰী আপোনালোকৰ চালানৰ পইচা কিমান কাটে সেইটো আপোনালোকে ইয়াতে দি দিব। তো ইয়াতে কেণ্ডিডেটৰ ডেট দি দিব আৰু ছিগনেচাৰ দি দিব কেণ্ডিডেটজনৰ আৰু প্লেচটো দি দিব। তো এইখনে আছিলে এখন আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্ম। তো আপোনালোকে নিশ্চয় বুজি পাইছে। তো আপোনালোকে এইখন হোৱাটছআপ যোগে মেছেজ কৰি লাভ কৰিব পাৰিব। তো ধন্যবাদ। বহুতে কৈছিলে যে কেনেকৈনো ফৰ্ম ফিল আপ কৰিম, তো ইয়াৰে এটা আভাস দিলোঁ। নেক্সট ভিডিঅ' লগ পাম। ধন্যবাদ।